নমস্কাৰ বন্ধু, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বহুত ভাল খবৰ আহি গ'ল। জল বিভাগৰ ফালৰ পৰা প্ৰায় বহুখিনি চাকৰি মুকলি কৰি দিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি আহি গৈছে। 3032টা অত্যাধিক চাকৰি আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে ভেকেন্সি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ চাকৰি হয়। নতুনকৈ চাকৰিসমূহ আহিছে। আপোনালোকৰ এটা সুযোগ আহিছে। এনেকুৱা সুযোগ প্ৰতিবাৰে নাহে। আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে। এই সুযোগটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে, লগতে চেনেল সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেলৰ ভিডিও ডেসক্ৰিপচনত দিয়া আছে, তাত গৈ আপোনালোকে জয়েন বা ফলোটো কৰি ল'ব পাৰিব। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। জল বিভাগৰ ফালৰ পৰা ভেকেন্সিখিনি মুকলি কৰি দিছে। আপোনালোকৰ এটা সুবৰ্ণ সুযোগ আহিছে। ইয়াৰ লগে হৈছে ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে আহিছে। এপ্লাই অনলাইন যোগে যদি আপোনালোকে ৱাটাৰ ডিপাৰ্টমেণ্টত চাকৰি কৰিম বুলি ভাবি আছে। PSED জল বিভাগ ভৰ্তি 2025 বৰ্ষৰ কাৰণে আহিছে। অৰ্গেনাইজেশ্যন নেমটো দেখিব পাইছে ৱাটাৰ ডিপাৰ্টমেণ্ট PSED। আৰু ইয়াৰ ভেকেন্সিসমূহ আছে দেখিব পাইছে এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট, ল' ক্লাছ ক্লাৰ্ক, ৱেটাৰ্ছ, দ্য ৱাটছমেন, ৱৰ্ক ইন্সপেক্টৰ, এনেকৈ আপোনালোকে বহুখিনি ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। টোটেল পোষ্টৰ ক্ষেত্ৰত 3314টা ভেকেন্সি। এপ্লাই মোড যদি ক'বলৈ যাওঁ, ইয়াৰ কাৰণে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল আৰু ফিমেল কেণ্ডিডেট আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদন যদি কৰিম বুলি ভাবিছে, তেন্তে আবেদনসমূহ কৰি ল'ব পাৰিব। ভেকেন্সিসমূহৰ নামসমূহ মই আপোনালোকক এবাৰ কৈ দিছোঁ আকৌ এবাৰ। এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, লেবৰেটৰী এছিষ্টেণ্ট, ল' ক্লাছ ক্লাৰ্ক, ৱেটাৰ্ছ, ৱৰ্ক ইন্সপেক্টৰ, ড্ৰাইভাৰ, ৰিচাইকল। টোটেল ভেকেন্সি আছে 3314টা। আৰু এপ্লাই মোডৰ সম্পৰ্কে যদি ক'বলৈ যাওঁ, অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। হু কেন এপ্লাই ক্ষেত্ৰত অল ইণ্ডিয়া মেল ফিমেল দুই ধৰণৰ কেণ্ডিডেট ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইলিজিবল হয়, ইন্টাৰেষ্টেড হয়, এই ভেকেন্সিখিনিৰ কাৰণে যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিলে, এটা ডাঙৰ অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি নেহেৰুৱাব। ৱাটাৰ ডিপাৰ্টমেণ্ট ৰিক্ৰুটমেণ্ট 2025 বৰ্ষৰ কাৰণে চেলাৰীসমূহ আপোনালোকে 24,650 পৰা 69,100 পৰ্যন্ত লাভ কৰিব পাৰিব। আৰু মিনিমাম এজ 18 বছৰ, মেক্সিমাম এজ 40 বছৰ পৰ্যন্ত আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এজ ৰিলেক্সনসমূহ আপোনালোকে এপ্লিকেবল হ'ব যে SC কাৰণে 5 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব। OBC ক্ষেত্ৰত 3 বছৰ কৰি ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। PWBDৰ ক্ষেত্ৰত আপোনালোকে 10 বছৰ কৰি এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে দেখিব পাৰিছে, মই জনালো এজ ৰিলেক্সেশ্যনসমূহ কিমানকৈ লাভ কৰিব পাৰিব। আৰু লগতে 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছৰ কাৰণে বেলেগ কোৱালিফিকেশ্যন হয়, 12 পাছৰ কাৰণে বেলেগ কোৱালিফিকেশ্যন হয়, আৰু আপোনালোকৰ গ্ৰেজুৱেশ্যনৰ কাৰণে বেলেগ কোৱালিফিকেশ্যন বা বেলেগ পদ আপোনালোকে দেখিবলৈ পাব। সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু সিলেকশ্যন প্ৰচেছ সম্পৰ্কে যদি ক'বলৈ যাওঁ, ৰিটেন এক্সাম অনুষ্ঠিত হ'ব, ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন কেণ্ডিডেট শুড হেভ পাছ 10 পাছ, 12 পাছ, গ্ৰেজুৱেশ্যন পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ ক্ষেত্ৰত পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, চিগনেচাৰ হ'লে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আধাৰ কাৰ্ড আৰু এইকেইটা ডকুমেণ্টছ আপোনালোকৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব। আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিলে, এটা ডাঙৰ অপৰচুনিটি আহিছে। এই সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ যে কৰিম বুলি ভাবি আছে, তেন্তে ভেকেন্সিখিনিৰ কাৰণে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। পাছপোৰ্ট সাইজ ফটোগ্ৰাফ, চিগনেচাৰ, আধাৰ কাৰ্ড, এডুকেশ্যন চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, সেইখিনি আপোনালোকৰ ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। সো আপোনালোকৰ এটা ডাঙৰ সুযোগ আহিলে, এটা অপৰচুনিটি আহিছে। সুযোগ আৰু অপৰচুনিটি আপোনালোকে নেহেৰুৱাব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ যে কৰিম বুলি ভাবিছে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ইয়াৰ কাৰণে এপ্লাই কৰিবলৈ মই কৈছোৱে। ইয়াৰ কাৰণে আবেদন কৰা লিংকটো আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংকটো ডেছক্ৰিপশ্যনতে পাব। সেই লিংকত গৈ আপোনালোকে ভালদৰে ক্লিক কৰি ডিটেইলছখিনি ফিল কৰিব লাগিব। ফিল কৰাৰ পিছতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। যদি আপোনালোকে ইন্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ যে কৰা নাই এতিয়ালৈকে, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আজি ভিডিঅ' যদি ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ' প্ৰতিদিনে পাই থাকিব। আজিলৈ